মৰমৰ বন্ধু বান্ধৱীসকল, এইটো দেখিছে আপোনালোকে এটা সিমান পুৰঠ নহয়, ৰঙালাও হয়। এইটো অলপ কোমলীয়া ৰঙালাও হয় আৰু কোমলীয়া ৰঙালাওৰ পৰা মই আজি কি বনাম আপোনালোকে চাই থাকিব। এটা খুব লোকেল মানে তৰিকাৰে বনাম, খাই কিনে খুব টেষ্টি লাগিব। আজি প্ৰথমবাৰৰ কাৰণে মই বনাম ৰঙালাওৰ পৰা এটা ভিডিঅ'। ৰঙালাওটো মানে কি কৰিম, কেনেকৈ বনাম, কেনেকৈ খাব পাৰি আপোনালোকক সাধাৰণভাৱে দেখুৱাম। ঘৰুৱা মানে উপায়ে কেনেকৈ কি কৰি বনালে খাই টেষ্টি লাগে, এটা নতুন পদ্ধতি এটা দেখাম, চাব। ৰঙালাও পাতল পাতলকৈ কাটি ল'লোঁ আৰু ইয়াতে মই অকণমান নিমখ ছটিয়াই ল'ম। তাৰপাছতে অলপ হালধি, এনেকৈ অলপ হালধি ছটিয়াই ল'লোঁ। হালধি আৰু নিমখ লৈ মেলি অকণমান এইখিনি মানে সেনাই ল'ম। সেনোৱাৰ পাছত আৰু এইফালেদি দেখিছে কেৰাহীত মিঠাতেল ঢালি ল'লোঁ আৰু ইয়াতে এই ৰঙালাওখিনি অকণমান মানে ফ্ৰাই কৰি ল'ম, অলপ সিজাই ল'ম। তাৰপিছত কেনেকৈ বনাম, কি কৰিম, মানে খাই কেনেকুৱা লাগিব গোটেইখিনি দেখাম, চাই থাকিব। মই এতিয়া গৰম তেলত দি দিম। দেখিছে ধোঁৱা বহুত মাৰিছে, দেখিছে এনেকুৱাকৈ উতলিছে, দেখিছে। চাওক আপোনালোকে ওচৰৰ পৰা চাওক অলপ। মই আকৌ কৈছোঁ, প্ৰথমবাৰৰ কাৰণে মই এনেকুৱা ধৰণৰ এটা ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে এই ধৰণে বনাই মেলি খাই চাব পাৰিব। মানে আৰু প্ৰচেছ আছে, অলপ কি কৰিব লাগে গোটেইখিনি দেখাম, চাই থাকিব। এনেকৈ কেৰাহীটো দিয়াৰ পাছত অকণমান লৰাই দিম। লৰাই দিয়াৰ পিছত অকণমান আধা সিজা কৰিম, মানে সম্পূৰ্ণ সিজাব নালাগিব, অলপ আধা সিজা কৰিব লাগিব। আৰু ইতিমধ্যে আধা সিজা হৈ গ'ল। এতিয়া মই কেৰাহীটোৰ পৰা নমাই দিম, আপোনালোকে চাই থাকিব। এয়া দেখিছে ধুনীয়াকৈ অলপ আধা সিজা হৈ গ'ল আৰু আধা সিজা হোৱাৰ পিছত তেলখিনিৰ পৰা চাকি কিনে এনেকৈ নমাই লৈছোঁ আকৌ কাঁহীখনত। মানে সম্পূৰ্ণ গাঁৱলীয়া মানুহে কেনেকৈ সিজায় তেনেকুৱাকৈ হেৰি কৰিছোঁ, মই স্পেচিয়েল হেৰি কৰা নাই আৰু। দেখিছে তেলখিনি চাকি দিছোঁ অলপ। এয়া দেখিছে ৰঙালাওবিলাক আধা সিজা হৈ গ'ল। এনেকৈ বনাব লাগিব গোটেইখিনি মই এতিয়া ৰেডি কৰি ল'লোঁ, আপোনালোকক দেখুৱাম। চাওক, ইয়াত দেখিছে ৰঙালাও ফ্ৰাইখিনি এনেকৈ ধুনীয়াকৈ কাঁহী এখনত থৈ লৈছোঁ আৰু ইয়াতে মই অকণমান বেচন লৈছোঁ। বেচনত অকণমান চ'ডা দিছোঁ, অলপ বেছি নহয়, অকণমান মানে নিয়মিত যিমানটো দিব লাগে আৰু মানে এইখিনি মানে জোখটো চাই ল'ব লাগিব, নিজৰ অনুমানিক আপোনালোকে দিব পাৰিব। আৰু ইয়াতে অকণমান নিমখ দিম, যিহেতু যিকোনো বস্তু এটা বনালে নিমখ দিব লগা হয়, সেইকাৰণে অলপ নিমখ দি লৈছোঁ। এয়া দেখিলে। আৰু এই নিমখখিনি দিয়াৰ পাছতে এই বেচনখিনি অকণমান পানী দি মেলি মানে অকণমান থুপথুপীয়া কৰি ল'ম। দেখিছে পানী দি লৈছোঁ, এনেকৈ পানী দি কিনে অকণমান ইয়াক থুপথুপীয়া কৰি ল'ব লাগিব। এনেকৈ বেচনত সানি লৈছোঁ ৰঙালাও ফ্ৰাইখিনি, তাৰপিছতে এনেকৈ তেলত ডুবিয়াই দিছোঁ। দেখিছে তেলটো পূৰা উতলি আছে আৰু উতলি থকাৰ কাৰণে মানে সোনকালে সিজি গৈছে। দেখিছে ফাৰ্ষ্ট টাইম আপোনালোকৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ। দেখিছে আৰু আমি প্ৰায় মানে ঘৰত এনেকৈ বনাই খাওঁ, মানে ঘৰুৱা মানে যি ধৰণে বনাব লাগে আৰু খুবেই ভাল লাগে। আৰু আপোনালোকে এনেকৈ নিশ্চয় ঘৰত বনাই কিনে খাই চাব পাৰিব। আপোনালোকে জনাব কেনেকুৱা লাগে, এনেকৈ এবাৰ বনাই চাবচোন। মই যি ধৰণে দেখাইছোঁ কেনেকুৱা পায় আপোনালোকে, কিন্তু আমি খুবেই ভাল পাওঁ। চাই থাকিব, খাই মেলিও দেখুৱাম কেনেকুৱা লাগে। বন্ধু বান্ধৱীসকল, ইতিমধ্যে মই এইটো ৰঙালাও ফ্ৰাই বনাই মেলি ৰেডি কৰিলোঁ আৰু এতিয়া মই খাই চাম কেনেকুৱা লাগে। আৰু আপোনালোকে, মই কৈছোঁৱে, আপোনালোকৰ ঘৰবিলাকতো মই যি ধৰণে দেখালোঁ এবাৰ কৰি চাবচোন, খাই চাব কেনেকুৱা লাগে। কিন্তু আমি মানে প্ৰায় ঘৰত মানে বনাই মেলি খাওঁ, খুবেই ভাল লাগে। মই আজি খাই চাওঁ আজি কেনেকুৱা লাগে। আনকালে মায়ে বনায়, কিন্তু আজি মই বনাইছোঁ। মজা আছে, অকণমানো বেয়া লগা নাই। আৰু যদি আপোনালোকে কিবা ইয়াত দিব লাগে বুলি ভাবিছে বা জানে, তেতিয়াহ'লে আপোনালোকে দি মেলি বনাই চাব পাৰে। কিন্তু মই একদম সাধাৰণভাৱে তাৰমানে সহজ উপায়ে বনাইছোঁ, মানে একদম লোকেল, মানে একো মানে ইয়াত বেলেগ কিবা কিবি যে দিব লাগে তেনেকুৱা ধৰণৰ কোনো কথা নাই। একদম চিম্পুল বনাইছোঁ, তথাপি মানে বহুত ভাল লাগিছে আৰু ৰঙালাওটো কোমলীয়া হৈছিলে। আকৌ কওঁ, আপোনালোকে ঘৰত বনাই মেলি খাই চাব পাৰে। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু সাধাৰণভাৱে মই কৈছোঁৱে, ঘৰৰ পৰা মই বনাই দেখাবলৈ চেষ্টা কৰিলোঁ আমি কি ধৰণে খাওঁ, সাধাৰণ মানে ভাৱে ঘৰুৱা উপায়ে। তো এইখিনি কথা ভিডিঅ'টি চোৱাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ।